হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়া প্ৰিয় ব্যক্তি তথা বিশিষ্ট নাট্যকাৰ গৰাকীক হেৰুৱাই শোকত মৰ্মাহত হৈ পৰিছে অভিনেত্ৰীগৰাকী গুৰুতুল্য ব্যক্তিগৰাকীক হেৰুৱাই বৰ্ষানী বিষয়াই কৈ গ'ল তেওঁৰ লগত কটোৱা সেই মধুৰ সময়ৰ কথা বিশিষ্ট শিল্পী তথা নাট্যকাৰ হেমন্ত দত্তদেৱক হেৰুৱাই বৰ্ষানীৰ বিষয়ে কি ক'লে শুনিলো আহকচোন সৰু ভিডিঅ' ক্লিপ এটা মোৰ প্ৰিয় ব্যক্তি শিল্পী বিশিষ্ট নাট্যকাৰ পৰিচালক অভিনেতা গীতিকাৰ শ্ৰীযুত হেমন্ত দত্তদেৱ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ হেমন্ত বৰ্তা ভ্ৰাম্যমান থিয়েটাৰ জগতৰ মঞ্চভিনয়ৰ মোৰ গুৰুতুল্য ব্যক্তি আছিল তেখেতৰ সান্নিধ্যত বহু কথাই শিকিব পাৰিছিলোঁ অভিনয়ৰ বিষয়ে তাতোতকৈ গুৰুত্বপূৰ্ণ হৈছে মোক মোৰ ভাষাৰ প্ৰতি দায়িত্বশীল কৰি তুলিছিলে বৰ্তাই সেয়ে ভাবিলো আজি ভিডিঅ'ৰ যোগেদি তেখেতৰ লগত হোৱা মোৰ যি অভিজ্ঞতা সেই স্মৃতি সোঁৱৰি আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাম কিয়নো এই কথাখিনিয়ে হয়তো যুৱ প্ৰজন্মৰ মনতো মোক যেনেকৈ সেই সময়ত গভীৰ ৰেখাপাত কৰিছিলে তেখেতৰ কথাখিনিয়ে আজি মোৰ কথাখিনি শুনিলে হয়তো যুৱ প্ৰজন্মৰ যথেষ্ট উপকৃত হ'ব ইংৰাজী মিডিয়ামত পঢ়া মই সৰুৰে পৰা গতিকে প্ৰতিটো বিষয়ে ইংৰাজীত লিখিছিলোঁ কেৱল অসমীয়া বিষয়টোক বাদ দি বহু শব্দৰ সৈতে হয়তো মোৰ পৰিচয় নাছিলে 2007 চনত মই প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমানলৈ গৈছিলোঁ ভ্ৰাম্যমান থিয়েটাৰলৈ দুটা শব্দ মই বুজি পোৱা নাছিলোঁ হেমন্ত বৰ্তাৰ নাটকৰ পুহকৰ আৰু কুকুহা মই বৰ্তাক অৰ্থ সুধি পেলাই জনাৰ পিছত তেখেতক ক'লো হয়তো মোৰ দৰে থিয়েটাৰ চাবলৈ অহা বহুতেই হয়তো সৰু সৰু ল'ৰা ছোৱালী হওক বা যুৱ প্ৰজন্মৰে হয়তো নাজানিব পাৰে সেই শব্দৰ অৰ্থ তেতিয়া তেখেতে মোক যিষাৰ কথা কৈছিলে সেই কথাষাৰে খুব গভীৰভাৱে চাপ বহুৱাইছিল মোৰ মনত তেখেতে কৈছিলে বুজিব আৰু যদি নুবুজে ঘৰত গৈ সুধিব লাগিব মাক দেউতাক যে এই শব্দ দুটাৰ অৰ্থ কি যেনেকৈ আজি তই মোক সুধিলি তেতিয়াহে আমাৰ ভাষা জীয়াই থাকিব আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে